কৰিমগঞ্জৰ অসম আৰক্ষী ছাউনীত ভয়ংকৰ ঘটনা। ডিঙি কটা অৱস্থাত এগৰাকী জোৱানক উদ্ধাৰ। জোৱানজনৰ নাম জগতজ্যোতি দে। কৰিমগঞ্জৰ জুনিটিলাত থকা অসম আৰক্ষী ছাউনীত ৰহস্যজনক ঘটনা। নিশা ডিঙি কটা অৱস্থাত এগৰাকী জোৱানক উদ্ধাৰ কৰা হয়। জগতজ্যোতি দে নামৰ জোৱানজনক আন জোৱানসকলে মিলি মুৰ্মুখ অৱস্থাত আনি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। জগতজ্যোতি দেৰ অৱস্থা সংকটজনক হোৱাত প্ৰাথমিক চিকিৎসা কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে। কেনেকৈ বা কি কাৰণত এনে ঘটনা সংঘটিত হৈছিল এয়া সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তত। ঘটনাক লৈ কৰিমগঞ্জ আৰক্ষীৰ কৰ্মীৰ পৰা আৰম্ভ কৰি শীৰ্ষ বিষয়ালৈকে এতিয়ালৈকে মৌনতা অৱলম্বন কৰিছে। কৰিমগঞ্জৰ জুনিটিলাত থকা অসম আৰক্ষী ছাউনীত ৰহস্যজনক ঘটনা। নিশা ডিঙি কটা অৱস্থাত এগৰাকী জোৱানক উদ্ধাৰ কৰা হয়। জগতজ্যোতি দে নামৰ জোৱানজনক আন জোৱানসকলে মিলি মুৰ্মুখ অৱস্থাত আনি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। জগতজ্যোতি দেৰ অৱস্থা সংকটজনক হোৱাত প্ৰাথমিক চিকিৎসা কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে। কেনেকৈ বা কি কাৰণত এনে ঘটনা সংঘটিত হৈছিল এয়া সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তত। ঘটনাক লৈ কৰিমগঞ্জ আৰক্ষীৰ কৰ্মীৰ পৰা আৰম্ভ কৰি শীৰ্ষ বিষয়ালৈকে এতিয়ালৈকে মৌনতা অৱলম্বন কৰিছে।